নমস্কাৰ চাইবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক শিক্ষা হেতু এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এখন লেটাৰ। এই লেটাৰখনত কিনো লিখা আছে আৰু কি অৰ্ডাৰ দিয়া হৈছে এই বিষয়ে আপোনালোকক জনাম। সো আপোনালোকে কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল চাইবেদই মোৰ চেনেল নতুনকৈ চাই আছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় এখন লেটাৰ। এই লেটাৰখনত কি লিখা আছে মই আপোনালোকক পঢ়ি শুনাম। সো আপোনালোকে দেখিবলৈ পাইছে এখন হৈ গ'ল এখন অসম সৰ্বশিক্ষা অভিযান মিছনৰ পৰা ডাইৰেক্টৰৰ ফালৰ পৰা এখন ইছ্যু কৰা এখন লেটাৰ। আপোনালোকে দেখিবলৈ পাইছে কালৈ লিখা হৈছে এখন লেটাৰ টু দ্য ইনস্পেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ কাছাৰ ডিষ্ট্ৰিক্ট ডিমা হাছাও গোৱালপাৰা কামৰূপ মেট্ৰ' কামৰূপ ৰুৰেল কাৰ্বি আংলং কোকৰাঝাৰ আৰু শোণিতপুৰ এই 8খন জিলালৈ এই চিঠিখন লিখা হৈছে। ইয়াত লিখা হৈছে সাবজেক্ট পাৰমিশন ফৰ এলাউইং অফলাইন এটেণ্ডেন্স। সো ইয়াত লিখা হৈছে স্পষ্টকৈ কি লিখা হৈছে আপোনালোকক জনাম। যেহেতু 1 এপ্ৰিলৰ পৰা আমাৰ সকলো বিদ্যালয়সমূহত অনলাইন এটেণ্ডেন্স দিয়াটো বাধ্যতামূলক কৰি দিয়া হৈছে আৰু কিছু বিদ্যালয়ত অনলাইন এটেণ্ডেন্স দিয়াত অসুবিধা দেখা দিছে। অসুবিধা কি কাৰণে দেখা দিছে? সেইসমূহ বিদ্যালয়ত প্ৰপাৰ নেটৱৰ্কৰ অসুবিধা, যেহেতু আপোনালোকৰ শিক্ষা সেতুত এটেণ্ডেন্স দিবলৈ ইণ্টাৰনেটৰ প্ৰয়োজন হয়। সেই ইণ্টাৰনেটৰ সেই সুবিধাখন সেইসমূহ বিদ্যালয়ত নাই। 8খন জিলাৰ প্ৰায় 269 স্কুলত ইণ্টাৰনেটৰ অসুবিধাৰ বাবে সেইসমূহ বিদ্যালয়ত 1 এপ্ৰিলৰ পৰা যাতে অফলাইন এটেণ্ডেন্স দিব পাৰে সেই বিষয়ে স্পষ্ট কৰি এই লেটাৰখন লিখা হৈছে। ইয়াত লিখা হৈছে যে ছাৰ with reference to the subject cited above as per list submitted by you 269 school of 8 district do not have internet connectivity for which it will be difficult to capture daily attendance through Shiksha Setu portal from 1st April 2024. The list of school along the number of students and teachers as per Shiksha Setu enclosed. So আপোনালোকে দেখিবলৈ পাইছে এখন জাননী। ইয়াত দেখিছে আপোনালোকে লিষ্ট অফ 269 যি স্কুল আছে সেই স্কুলৰ আটাইখিনি তথ্য ইয়াত দি দিয়া হৈছে। কোন বিদ্যালয়ত নেটৱৰ্কৰ অসুবিধাৰ বাবে যিহেতু অনলাইন এটেণ্ডেন্স দিয়াটো সমস্যাই দেখা দিছে আৰু সেইসমূহ বিদ্যালয়ত অফলাইন এটেণ্ডেন্স দিবৰ বাবে পাৰমিশন বিচৰা হৈছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে কাছাৰৰ 8-9খন বিদ্যালয়ত অনলাইন এটেণ্ডেন্স দিয়াত অসুবিধা হৈছে। ডিমা হাছাওৰ 52খন, গোৱালপাৰাৰ 41খন, কামৰূপ মেট্ৰ' আৰু ৰুৰেলৰ 31খন বিদ্যালয় আৰু কাৰ্বি আংলং 71খন বিদ্যালয়, কোকৰাঝাৰ 56খন বিদ্যালয় আৰু শোণিতপুৰৰ 11খন বিদ্যালয়ত যি অনলাইন এটেণ্ডেন্স দিবৰ বাবে অসুবিধাই দেখা দিছে। সেয়েহে এইসমূহ বিদ্যালয়ত অফলাইন যোগে এটেণ্ডেন্স দিবৰ বাবে পাৰমিশন বিচৰা হৈছে। সো আপোনালোকে দেখিবলৈ পাব এখন লিষ্ট আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম লিখা আছে, ব্লক নাম লিখা আছে, ক্লাষ্টাৰ নাম লিখা হৈছে আৰু স্কুলৰ যি কেটেগৰী সেই কেটেগৰী লিখা হৈছে LP ME হায়াৰ স্কুল। সেই লগতে দেখিবলৈ পাইছে ইউডাইচ ID ইউডাইচ কোডটো দেখিবলৈ পাইছে আৰু স্কুলৰ নেম আৰু লাষ্টত দেখিবলৈ পাইছে ষ্টুডেণ্ট আৰু ষ্টাফ। কোনখন বিদ্যালয়ত কিমান ষ্টুডেণ্ট আছে আৰু কিমানজন ষ্টাফ আছে ইয়াৰ সকলো তথ্য এই যি লেটাৰখনত উল্লেখ আছে। এইসমূহ বিদ্যালয়ত যিহেতু নেটৱৰ্কৰ অসুবিধাৰ বাবে শিক্ষা হেতুত অনলাইন এটেণ্ডেন্স দিব পৰা নাযাব, সেয়েহে 1 তাৰিখৰ পৰা এইসমূহ বিদ্যালয়ত অফলাইন যোগে এটেণ্ডেন্স হ'ব সেই বিষয়ে এই লেটাৰখনত স্পষ্টকৈ লিখা হৈছে। আৰু এইসমূহ বিদ্যালয়ে বৰ্তমান শিক্ষা হেতুত আপোনাৰ অনলাইন এটেণ্ডেন্স দিব নালাগিব। আপোনালোকে চেক কৰি ল'ব আপোনালোকৰ এই 8খন ডিষ্ট্ৰিক্টৰ ভিতৰত আপোনালোকৰ বিদ্যালয়খনৰ কেনেবাকৈ যদি নাম আছে তেতিয়াহ'লে আপোনালোকে অনলাইন এটেণ্ডেন্স দিব নালাগে, যিহেতু আপোনাৰ বিদ্যালয়ত নেটৱৰ্কৰ অসুবিধা। আপোনালোকক দেখুৱালোঁ মই আজি যে এইসমূহ বিদ্যালয়ৰ যি নেটৱৰ্ক সমস্যাৰ বাবে অনলাইন এটেণ্ডেন্স দিব নোৱাৰিব আৰু ইয়াত স্পষ্টকৈ লিখাই আছে, পাৰমিশন বিচৰাও হৈছে যে এইসমূহ বিদ্যালয়ত নেটৱৰ্কৰ অসুবিধাৰ বাবে অনলাইন এটেণ্ডেন্স দিব পৰা নাযাব। সো ছাৰবেদসকল আজিৰ ভিডিঅ'টো মই আপোনালোকক জনালোঁ যে 8খন জিলাৰ 269খন 269 স্কুলৰ যি নেটৱৰ্ক অসুবিধাৰ বাবে অনলাইন এটেণ্ডেন্স শিক্ষা সেতুত দিব পৰা নাযাব আৰু 1 এপ্ৰিলৰ পৰা এইসমূহ বিদ্যালয়ত অফলাইন এটেণ্ডেন্স দিলেও হৈ যাব। সো ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।